প্ৰসংগ এপিএসসি পৰীক্ষা কেলেংকাৰী অৱশেষত তদন্তৰ খতিয়ান দিবলৈ বাধ্য হল এসআইটি বন্ধ খামৰ ভিতৰত তদন্তৰ খতিয়ান ন্যায়ালয়ত জমা দিলে এসআইটিয়ে নিৰ্ধাৰিত সময় উকলাৰ পিছতো তদন্ত শেষ কৰিব পৰা নাই এসআইটিয়ে ন্যায়ালয়ৰ প্ৰশ্নৰ সন্মুখীন হ'ব লগা হৈছিল এসআইটি 22 এপ্ৰিলৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ দিয়া হৈছিল এসআইটিক এই মুহূৰ্তৰে গুৰুত্বপূৰ্ণ খবৰ আমি পুনৰবাৰ জনাইছো এপিএসসি কেলেংকাৰী সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ খবৰ এপিএসসি পৰীক্ষা কেলেংকাৰী সন্দৰ্ভত আমি এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ জনাইছো অৱশেষত তদন্তৰ খতিয়ান দিবলৈ বাধ্য হল এসআইটি বন্ধ খামৰ ভিতৰত তদন্তৰ খতিয়ান ন্যায়ালয়ত জমা দিলে এসআইটিয়ে নিৰ্ধাৰিত সময় উকলাৰ পিছতো তদন্ত শেষ কৰিব পৰা নাই এসআইটিয়ে ন্যায়ালয়ৰ প্ৰশ্নৰ সন্মুখীন হ'ব লগা হৈছিল এসআইটি 22 এপ্ৰিলৰ ভিতৰত উত্তৰ দিবলৈ এসআইটিক নিৰ্দেশ দিয়া হৈছিল আৰু এই সন্দৰ্ভত সবিশেষ জানিবৰ বাবে পোনপটীয়া ফোন লাইন যোগে সংযুক্ত হৈছো প্ৰস্তুতি গগৈ আছে আমাৰ সৈতে হয় প্ৰস্তুতি পুনে পুনে আপোনাৰ ওচৰলৈ আহিছো সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিছো হয় যেহেতু চাওক কালি সোমবাৰৰ দিনটোত আচলতে এসআইটিয়ে যি গুৱাহাটী উচ্চ ন্যায়ালয় আছে গুৱাহাটী উচ্চ ন্যায়ালয়ত তেওঁলোকৰ তদন্ত প্ৰক্ৰিয়া কেনেধৰণে অগ্ৰগতি লাভ কৰিছে এপিএসসি কেলেংকাৰী সেই সন্দৰ্ভত বন্ধ খামত তেওঁলোকে আচলতে তদন্তৰ খতিয়ান দাঙি ধৰিছে আৰু চাওক এতিয়া খুব গুৰুত্বপূৰ্ণ কথাটো হৈছে যে বন্ধ খামৰ ভিতৰত তেওঁলোকে তদন্তৰ অগ্ৰগতি সন্দৰ্ভত কি তথ্য দাঙি ধৰিলে কিন্তু সেয়া এতিয়াও স্পষ্ট নহয় বা ৰহস্যৰ আৱৰ্তত আছে আৰু চাওক যেহেতু এসআইটি গঠন কৰি দিয়া হৈছিল 2023 চনৰ অক্টোবৰ নৱেম্বৰ মাহতে দিয়া হৈছিল আৰু ইতিমধ্যে আমি কৈছো যে 31 মাৰ্চত এসআইটিৰ যি ম্যাদ আছিল সেই ম্যাদ ইতিমধ্যে অন্ত পৰিছিল তাৰ পাছতে তেওঁলোকে এপিএসসি কেলেংকাৰী সন্দৰ্ভত কেনেধৰণে তদন্ত কৰিলে বা তদন্ত প্ৰতিবেদন দিয়াত তেওঁলোকে আচলতে দিব নোৱাৰিলে আৰু যাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে আচলতে এই প্ৰশ্নটো কৰিছিল যে কিয় চৰকাৰক কৰা হৈছিল যে এসআইটিয়ে কিয় নিৰ্ধাৰিত সময়ৰ ভিতৰত অৰ্থাৎ ছমাহৰ ভিতৰত কিয় তদন্ত প্ৰতিবেদন দিব নোৱাৰিলে এই সন্দৰ্ভত প্ৰশ্ন কৰিছিল আৰু সেই প্ৰশ্নৰ পাছতে এটা দেখা গ'ল যে কালিৰ যেহেতু 22 এপ্ৰিল তেওঁলোকক তাৰিখ দিয়া হৈছিল আৰু 22 এপ্ৰিলত এসআইটি আচলতে বন্ধ খামৰ ভিতৰত তেওঁলোকৰ তদন্তৰ খতিয়ান গুৱাহাটী উচ্চ ন্যায়ালয়ত দাঙি ধৰিছে এতিয়া আটাইতকৈ ডাঙৰ কথাটো হৈছে যে তেওঁলোকে তদন্ত প্ৰক্ৰিয়া কিয় সমাপ্ত কৰিব পৰা নাই বা কিয় তেওঁলোকে আধাতে আচলতে তদন্ত প্ৰক্ৰিয়া স্থবিৰ হৈ ৰৈছে সেই সন্দৰ্ভত কি উত্তৰ দিছে সেয়া কিন্তু এতিয়াও স্পষ্ট নহয় আৰু কিয় তেওঁলোকে বন্ধ খামৰ ভিতৰত আচলতে ষ্টিল পেক মাৰি তেওঁলোকৰ খতিয়ান দিব লগা হ'ল সেয়াও কিন্তু এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে কিন্তু চাওক ইতিমধ্যে ফাইট এগেইনষ্ট ইনজাষ্টিস অফ এপিএসসি নামৰ সংগঠনটোৱে যেহেতু এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল আৰু সেই ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ আচলতে কালি এই গোটেই আচলতে বিষয়টো গুৱাহাটী উচ্চ ন্যায়ালয়ত এডমিট কৰা হৈছে আৰু এতিয়াৰে পৰা সেই গোচৰটো সন্দৰ্ভত আচলতে অগ্ৰগতি লাভ কৰিব কেনেধৰণে আচলতে এসআইটিয়ে উত্তৰ দিছে কিয় তেওঁলোকে এই 34 গৰাকী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ গৈ থমকিব লগা হৈছে কেইজনমান বিষয়া ৰাজপত্ৰিত বিষয়াকে কিয় তেওঁলোকে গ্ৰেপ্তাৰ কৰি তদন্ত প্ৰক্ৰিয়াটো সমাপ্ত কৰিছে এয়াও কিন্তু যে ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে এইখিনিতে উল্লেখ কৰিব লাগিব চাওক যিহেতু কালিৰ দিনটোত বেংগল হাইকোৰ্টে যেনেধৰণৰ এটা ৰায় দিছে এই ৰায়ৰ পাছতে এতিয়া কিন্তু গোটেই বিষয়টো প্ৰাসংগিক হৈ পৰিছে কাৰণ বেংগল হাইকোৰ্টে প্ৰায় 23,000 যিহেতু শিক্ষকৰ চাকৰিৰ পৰা তেওঁলোকে আচলতে বৰখাস্ত কৰিছে বা গোটেই বেটছটোকে 2016 চনতে তেওঁলোকে নিযুক্তি লাভ কৰিছিল 23,000 শিক্ষকে এই শিক্ষকসকলৰ নিযুক্তি প্ৰক্ৰিয়াটো আচলতে যথেষ্ট দুৰ্নীতি সম্পন্ন আছিল বা দুৰ্নীতি হৈছিল য'ত বিভিন্ন ধৰণৰ বক্ৰপথে চাকৰি লোৱাৰ অভিযোগ আছিল এই গোটেই বেটছটোকে 2016 চনৰ যি আচলতে এই অকল শিক্ষক আৰু নন টিচিং ষ্টাফ যিহেতু নিযুক্তি দিয়া হৈছিল এই কেলেংকাৰী কথা যিহেতু দীৰ্ঘদিনৰ পৰা বেংগল হাইকোৰ্টত চলি আছিল আৰু কালিৰ দিনটোত আটাইতকৈ ডাঙৰ খবৰটোৱে হৈছে যে 23,000 শিক্ষকক বা বেটছটোকে গোটেই 2016 চনৰ এই নিযুক্তি প্ৰক্ৰিয়াটোকে যিহেতু বাতিল কৰিছে গুৱাহাটী বেংগল হাইকোৰ্টে আৰু তাৰ পাছতে সেই একেই কিন্তু ঘটনা এপিএসসি ক্ষেত্ৰত 2013 আৰু 2014 বৰ্ষৰ যি এপিএসসি নিযুক্তি আছিল সেই ক্ষেত্ৰতো কিন্তু এনেধৰণৰ অভিযোগবোৰ আছে গতিকে আইসংখ্যা খুব লক্ষণীয় হ'ব যে পৰৱৰ্তী সময়ত আচলতে এই 2013 আৰু 14 বৰ্ষৰ যি আচলতে এপিএসসি নিযুক্তিপ্ৰাপ্ত ৰাজপত্ৰিত বিষয়াসকল আছে বা গোটেই যিটো বেটছ আছে সেই বেটছৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে কেনেধৰণৰ আচলতে ৰায় দিয়ে বা কেনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে সেয়া খুব লক্ষণীয় হ'ব অনাগত সময়ত আইসংখ্যা হয় প্ৰস্তুতি গগৈ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আপুনি এই সন্দৰ্ভত সবিশেষ জনোৱাৰ বাবে আমি পুনৰবাৰ এই মুহূৰ্তত দৰ্শকসকলক জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ এপিএসসি কেলেংকাৰী সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে অৱশেষত তদন্তৰ খতিয়ান দিবলৈ বাধ্য হল এসআইটি
বন্ধ কামৰ ভিতৰত তদন্তৰ খতিয়ান ন্যায়ালয়ত জমা দিলে এছআইটিয়ে নিৰ্ধাৰিত সময় উকলাৰ পাছতো তদন্ত শেষ কৰিব পৰা নাই এছআইটিয়ে ন্যায়ালয়ৰ প্ৰশ্নৰ সন্মুখীন হ'ব লগা হৈছিল এছআইটি আৰু 22 এপ্ৰিলৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ দিছিল ন্যায়ালয়ে